মুখামুখিলৈ স্বাগতম মই দীক্ষিত শৰ্মা মুখামুখিৰ এই অনুষ্ঠানৰ মাধ্যমেৰে কিছু ব্যক্তিক আমি আপোনালোকৰ সন্মুখলৈ লৈ আহোঁ মই আপোনালোকৰ সন্মুখলৈ লৈ আহোঁ ইতিমধ্যে আপোনালোকে কেইবাজনো অতিথি এই মুহূৰ্তত দেখিলে এই অনুষ্ঠানলৈ আহিলে অখিল গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৰকিবুল হুছেইন প্ৰদ্যুৎ বৰদলৈ সিদ্ধাৰ্থ ভট্টাচাৰ্য আজি মোৰ লগত ষষ্ঠজন অতিথি হিচাপে উপস্থিত আছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ক্ষেত্ৰ বৌদ্ধিক প্ৰমুখ তীৰ্থাংকৰ দাস কলিতা তীৰ্থাংকৰ দাস কলিতা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ হয় মুখামুখি কেনেকৈ চাই কথা পাতিলে হ'ল আপোনাৰ ইতিমধ্যে ক'লোঁ আপুনি এই অনুষ্ঠানৰ মোৰ ষষ্ঠজন অতিথি আৰু ইয়াৰ পূৰ্বে 4-5জন ৰাজনৈতিক নেতা আহিলে মোৰ এই অনুষ্ঠানত এটা অনুৰোধ থাকে যিমান পাৰে আপুনি সিমান যাতে স্পষ্টতাৰে কয় আৰু যিসমূহ বিষয়ত আজি আমি আপোনাৰ লগত কথা পাতিম বা মই আপোনাক প্ৰশ্ন কৰিম সেই বিষয়সমূহ যাতে মোৰ অনুৰোধ থাকিব 10 বা 20% আপুনি বেছি স্পষ্টতাৰে কৈ যাতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ভিতৰুৱা কোনো কথা নাই যিমান কথা হ'ব সকলো স্পষ্টই হ'ব হয় ঠিক আছে আৰম্ভ কৰিছোঁ প্ৰথম প্ৰশ্নটো আপোনালৈ মোৰ এইটো যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ এতিয়া সকলোৰে চৰ্চাৰ কেন্দ্ৰবিন্দু আৰু বিশেষকৈ বিগত 11 বছৰত যদি আপুনি চাই 11 বছৰ মই এইকাৰণেই কৈছোঁ 2014ত যেতিয়া কেন্দ্ৰত বিজেপি চৰকাৰ আহিল তাৰ পাছৰ পৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ গুৰুত্ব বাঢ়ি গৈছে আৰু শেহতীয়াকৈ কিছু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘ চালকৰ মন্তব্যই এতিয়া শিৰোনাম দখল কৰিছে আৰু মই প্ৰথম বিষয়টো আৰম্ভ কৰিব বিচাৰিছোঁ যে সেইটো হ'ল যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এটা ধাৰণা থাকে যে তাত কেৱল হিন্দু যাব পাৰে কিন্তু মোহন ভাগৱতে সিদিনাখন ক'লে যে মুছলমান সকলো আহিব পাৰিব কেৱল যিসকল বাবৰৰ বংশধজ হয় বুলি নিজকে ভাবে তেওঁলোকক বাদ দি কি ক'ব মুছলমানক এতিয়া কিয় প্ৰয়োজন হৈছে আৰএছএছত মুছলমান শব্দটো এতিয়া স্পষ্ট কৰিছে আৰম্ভণিৰ পৰাই সংঘ এটা হিন্দু সংগঠন আৰু সংঘত হিন্দু আহিব এনেকুৱা এটা ধাৰণা নহয় হিন্দুৱে আহিব পাৰে কাৰণ এইটো হিন্দুৰ সংগঠন কিন্তু সংঘৰ হিন্দু মানে উপাসনা পদ্ধতিৰ আধাৰত পৃথকতাৰ কথা সংঘই নকয় মই ইয়াৰ আগতেও কৈছোঁ যিয়ে এই দেশক নিজৰ মাতৃভূমি পিতৃভূমি ধৰ্মভূমি মোক্ষভূমি বুলি ভাবে তেওঁলোকৰ উপাসনা পদ্ধতি বেলেগ হ'ব পাৰে সেইসকল হিন্দু কাৰণ ভাৰতবৰ্ষৰ মুছলমান বা ভাৰতবৰ্ষৰ খ্ৰীষ্টিয়ান এইসকলৰ 99%ৰ পূৰ্বপুৰুষ হিন্দু সময়ত তেওঁলোকৰ উপাসনা পদ্ধতি সলনি হৈছে তেওঁলোক এই ৰাষ্ট্ৰৰে আগতে কোৱা হৈছিল যে হিন্দুৰ সংগঠন হিন্দু আহিব আৰু হিন্দুৰ ব্যাখ্যা সংঘৰ এনেকুৱা তো আহি আকৌ স্পষ্টতা পাইছে যে মুছলমান আহিব পাৰে বাবৰৰ বংশধৰ বুলি যিবিলাকে ভাবে ঔৰংজেবৰ বংশধৰ বুলি যি ভাবে তেওঁলোকৰ প্ৰৱেশ নাই সংঘত কেৱল মুছলমান বুলিয়েই নহয় যি দেশদ্ৰোহী ৰাষ্ট্ৰদ্ৰোহী যি সমাজদ্ৰোহী আমাৰ সংস্কৃতিদ্ৰোহী সেই হিন্দু হ'ব পাৰে তেওঁৰ কাৰণেও সংঘৰ দৰ্জা বন্ধ তো সেইকাৰণে মোহনজী স্পষ্টকৈ কৈছে যে বাবৰৰ বংশধৰসকল ভাৰত মাতাক জয় ক'ব লাগিব ভগৱান শ্ৰীৰামচন্দ্ৰ ভগৱান শ্ৰীকৃষ্ণক পূৰ্বপুৰুষ বুলি মানিব লাগিব এই সংস্কৃতিত কৈছে মাতা ভূমি পুত্ৰ হম পৃথিব্যাম অথৰ্ববেদত কৈছে গতিকে এই ভূমিক মাতৃভূমি বুলি মানিব লাগিব সেইকাৰণে মাতৃভূমি ধৰ্মভূমি মোক্ষভূমি বুলি যিবিলাকে ভাবে পূৰ্বপুৰুষৰ প্ৰতি এই সমাজৰ পূৰ্বপুৰুষৰ প্ৰতি যিবিলাকৰ শ্ৰদ্ধা আছে সেই সকলোবোৰ সংঘত আহিব পাৰে তো মুছলমান হ'ব পাৰে খ্ৰীষ্টান হ'ব পাৰে কিন্তু বহুত মুছলমান আছে বহুত ক'ব নোৱাৰি কম পৰিমাণে মুছলমান আগৰ পৰাই আছে মোহনজী স্পষ্টকৈ কৈছে আৰু এই যে 12ৰ পৰা সংঘৰ কাম বাঢ়িছে বিজেপি চৰকাৰ কাম বঢ়াৰ কথা কোৱা নাই তাৰমানে সংবাদৰ শিৰোনাম দখল কৰিছে বিজেপি চৰকাৰ আগৰ পৰা আছিলে এইটো ঠিক হয় এইটো ঠিক সংবাদ শিৰোনাম দখল কৰিছে 14ৰ পিছৰ পৰা বেছিকৈ কাৰণ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী প্ৰতিৰক্ষা মন্ত্ৰী বিভিন্ন ৰাজ্যৰ ৰাজ্যপাল বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী চব সংঘৰ স্বয়ংসেৱকে স্বাভাৱিকতেই চৰ্চাত অহা কথাটো স্বাভাৱিক সেইকাৰণে আহিছে তাৰমানে যিসকলে নিজক মানে এই সনাতনী সংস্কৃতি বা সনাতনী সংস্কৃতি বুলি নহয় যিসকলে এই দেশক নিজৰ মাতৃভূমি বুলি ভাবে
আৰু যিসকলৰ এই দেশখনৰ প্ৰতি প্ৰেম আছে তেওঁলোক সকলো আহিব পাৰিব সনাতনী সংস্কৃতি চিধা-চিধি মুছলমান হ'লেও সনাতনী সংস্কৃতি মানিব পাৰে খ্ৰীষ্টান হ'লেও মানিব পাৰে ইণ্ডোনেছিয়াৰ মুছলমানে কেনেকৈ মানে ৰজাৰ নাম হিন্দু থাকে তাত কেনেকৈ সেইবিলাক ৰামলীলা হয় কাৰণ ৰাম তেওঁলোকৰ পূৰ্বপুৰুষ গতিকে একদম চিধা কথা মই কৈছোঁ স্পষ্ট সনাতনী সংস্কৃতিক যি মানে সেইসকলৰ কাৰণে সংঘৰ দুৱাৰ খোলা ঠিক আছে এটা গুৰুত্বপূৰ্ণ বিষয়ত মই আহিছোঁ আৰু সেই গুৰুত্বপূৰ্ণ বিষয়টো এই মুহূৰ্তত অত্যন্ত প্ৰাসংগিক কিহৰ কাৰণে প্ৰাসংগিক সেইটো মই আপোনাক কৈ আছোঁ কাৰণ বৰ্তমান ভাৰত পাকিস্তানৰ যিটো তিক্ততাপূৰ্ণ সম্পৰ্ক হৈ আছে আৰু বিশেষকৈ 22 এপ্ৰিলৰ পাছৰ ঘটনাৰ পাছত সংঘৰ যিকেইটা মূল বিষয় আছিল সেই মূল বিষয় বা যিখিনিয়ে কৈ থাকে যিকেইটা মূল আৰম্ভণিৰ পৰা বিষয় আছিল স্বাধীনোত্তৰ কালত সেই গোটেইকেইটা বিষয়ৰ কেইটামান ইতিমধ্যে ফুলফিল হৈছে এটা হ'ল 370 প্ৰত্যাহাৰ হৈ গ'ল ৰাম মন্দিৰ নিৰ্মাণ হৈ গ'ল আৰু এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আছিলে পাক অকুপাইড কাশ্মীৰ অৰ্থাৎ পাক অধিকৃত কাশ্মীৰ ভাৰতে নিজৰ অংশ কৰিব লাগে এতিয়া উচিত সময় বুলি ভাবেনে সংঘই ভাবেনে এইটো এটা উচিত সময় হৈছে যে পাকিস্তানৰ ওপৰত যি আক্ৰমণ হৈছে সেই আক্ৰমণতে পাকিস্তানৰ দখলত থকা কাশ্মীৰক ভাৰতে লৈ ল'ব লাগে প্ৰিয়কে বুলিয়েই নহয় আমিতো অখণ্ড ভাৰতৰ কথা কওঁ কাৰণ ভাৰতবৰ্ষ আৰু পাকিস্তান সংস্কৃতি একেই পাকিস্তান চৰকাৰে তেওঁলোকৰ ইতিহাস লিখিছে 5000 বছৰীয়া ইতিহাস তেওঁলোক 1947 হৈছে গতিকে আমাৰ সংস্কৃতি একেই আৰু সংঘৰ অখণ্ড ভাৰতৰ কল্পনা আগৰ পৰাই আছে পাক অকুপাইড কাশ্মীৰ এইকাৰণে প্ৰয়োজন আজি ক্লাছ 6ৰ ল'ৰা এটাই যদি ভাৰতৰ মেপখন যদি অংকন কৰে তেওঁ যিখন কাশ্মীৰ অংকন কৰে ভূগোলৰ বহীটোত সেইখন কাশ্মীৰ যে নাই এই কথাটো তেওঁ নাজানে বা জনোৱা হোৱা নাই কাৰাকোৰাম যে আমি লিখিছিলোঁ সৰুতে সেইবিলাক চীনৰ দখলত আজিতো পাক অকুপাইড কাশ্মীৰ পাকিস্তানে অকুপাই কৰে বুলি ক'ব লাগিব তেওঁলোকে অধিগ্ৰহণ কৰা তো সেইবিলাক নাই এই কথাটো আমাৰ 5-6ৰ ল'ৰা ছোৱালী ছাত্ৰই নাজানে গতিকে পিয়কেৰ প্ৰশ্নই নাই পিয়কতো ভাৰতত লাগে 1993 চনত সৰ্বদলীয় সিদ্ধান্ত হৈছে তো তেতিয়াৰ পৰা হোৱা নাই আৰু এতিয়া আহি সময়ৰ পৰিৱৰ্তনৰ লগে লগে এটা পৰিৱেশ নিৰ্মাণ হৈছে গতিকে স্বাভাৱিক এইটো কেৱল সংঘৰ বুলি নহয় ভাৰতবৰ্ষৰ স্বাভিমানী জনতাৰ মনৰ কথা এইটো ভাৰতবৰ্ষৰ জনতাই চৰকাৰ নিৰ্বাচন কৰিছে এইটো চৰকাৰৰ নিশ্চিতভাৱে কৰ্তব্য হোৱা উচিত সেইকাৰণে পিয়কে যদি কাইলৈ ভাৰতৰ অন্তৰ্ভুক্ত কৰে পাকিস্তানটো কৈছে যে আমি লিয়াকত চুক্তি আমিয়ে ভংগ কৰিম এতিয়া যদি পাকিস্তানে যদি লিয়াকত চুক্তি ভংগই কৰে তো আমাৰ হৈয়ে গ'ল এলচি নাথাকিবই তো সেইকাৰণে এইটো উত্তম সময় গতিকে চৰকাৰে জনসাধাৰণৰ যি আকাংক্ষা ইচ্ছা তো সেইমতে এতিয়ালৈ চৰকাৰে কাম কৰি আছে এতিয়া ধাৰা 370 সংঘৰ এইবিলাক প্ৰস্তাৱ লোৱা কথা আছিল আৰু দুটামান বিষয় আছে তো স্বাভিমানী দেশপ্ৰেমী আৰু জনসাধাৰণৰ সমৰ্থিত চৰকাৰ আৰু য'ত জনসাধাৰণৰ সহযোগিতা থাকে তো সেই চৰকাৰে চব কাম কৰিব পাৰে এতিয়া বৰ্তমানৰ চৰকাৰখনত জনসাধাৰণৰ পূৰ্ণ সহযোগিতা আছে আৰু আজিৰ যি পৰিস্থিতি যিকোনো কাৰণতে নহওক সময়ৰ বাধ্যবাধকতাই হওক বা তেওঁলোকৰ ভৱিষ্যত ৰাজনীতিৰ পথাৰখন যাতে বন্ধ নহয় তাৰ কাৰণেই হওক আজি সমস্ত বিৰোধী চৰকাৰ বুলি নকওঁ বিশেষকৈ নৰেন্দ্ৰ মোদী বিৰোধী তেওঁলোকেও বাধ্য হৈছে সমৰ্থন কৰিবৰ কাৰণে গতিকে এনেকুৱা পূৰ্ণ সমৰ্থন আৰু হয়তো ভৱিষ্যতে নাপাব পাৰে গতিকে ৰাইজৰ আকাংক্ষা পূৰণ কৰিবৰ কাৰণে নিশ্চিতভাৱে আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সম্পূৰ্ণৰূপে ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায় সকলো ভাৰতৰ লগত আছে সপক্ষে আছে কাৰণ এই সকলো দিশৰ পৰা আৰ্থিক দিশৰ পৰা কূটনৈতিক দিশৰ পৰা আৰু কাইলৈ যাতে ইউএনত প্ৰশ্ন উত্থাপনলৈ সম্পূৰ্ণ উত্তৰ দিব পাৰে এতিয়া আৰু যে সবুত গেং আছে তেওঁলোকক সবুত প্ৰমাণ দিয়াৰ দৰকাৰ নাই পাকিস্তানে নিজেই প্ৰমাণ দি আছে গতিকে সকলো ফালৰ পৰা ইমান অনুকূল স্থিতি সেইকাৰণে চৰকাৰেও কৈছে
যে অপাৰেশ্যন সিন্দুৰ চলি থাকিব গতিকে নিশ্চিতভাৱে কৰিব ৰাইজৰ মনৰ ইচ্ছা ৰাইজৰ আকাংক্ষা নিশ্চিতভাৱে এই চৰকাৰে পূৰণ কৰিব আৰু আমিও সেইটো ইচ্ছা কৰোঁ আৰু এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আছে সেই বিষয়টোলৈ মই আহিব বিচাৰিছোঁ সেইটো হ'ল অসমৰ প্ৰেক্ষাপটৰ বিষয় অসমৰ বৰ্তমান যিটো মুছলমান সংখ্যা আছে সেই মুছলমান জনসংখ্যা 2011ৰ যদি আপুনি জনগণনাৰ ভিত্তিত চোৱা যায় তেতিয়াহ'লে প্ৰায় 33-34% আছে 34.22 34% আছিল আৰু আজি এই মুহূৰ্তলৈকে জনগণনা হোৱা নাই লোকপিয়ল হোৱা নাই কিন্তু অনানুষ্ঠানিক সূত্ৰৰ ফালৰ পৰা যিখিনি তথ্য আমাৰ হাতলৈ আহে বা আপোনালোকে গম পায় সেইটো প্ৰায় 40%ৰ ওচৰা-ওচৰি অসমত মুছলমান পপুলেশ্যন হৈ গৈছে এতিয়ালৈকে হ'লে আমি গম পাম কিন্তু ধাৰণা কৰা হৈছে যি ধৰণৰ হাৰ বাঢ়িছে আছে এই ক্ষেত্ৰত অসমত RSSৰ স্থিতিটো কেনেকুৱা হোৱা উচিত বিশেষকৈ যিটো জনগাঁথনি পৰিৱৰ্তন হৈ আছে বা বৰ্তমান RSSে কি ভাবে এই জনগাঁথনিৰ পৰিৱৰ্তনটো জনগাঁথনিৰ পৰিৱৰ্তনৰ কাৰণে RSSে অন্য একো কৰিব নোৱাৰে আমাৰ বাৰ্থ ৰেট বিশেষকৈ হিন্দুৰ কম আৰু বাৰ্থ ৰেট কম এইটো এটাতো সুকীয়া কথা আমাৰ দৃষ্টিৰে এই যে আজি আমাৰ সমাজখন বিশৃংখল হৈ পৰিছে বিশেষকৈ আমি সকলে যুৱক যুৱতীবিলাকৰ বিষয়ে চিন্তা কৰোঁ এওঁলোক উশৃংখল হোৱাৰ কাৰণো আমাৰ বাৰ্থ ৰেট কম হোৱাৰ কাৰণে মনোবৈজ্ঞানিক দৃষ্টিৰে যদি চাওঁ 3টা সন্তান এইটো চাইণ্টিফিক কথা তো যদি 3টা সন্তান থাকে তেতিয়া সৰুজনক মৰম কৰিব ডাঙৰজনে আত্মীয়তা বাঢ়িব সৰুজনে ডাঙৰক শ্ৰদ্ধা কৰা তেওঁৰ কথা শুনা পৰস্পৰ এটা আত্মীয়তা থাকিব মাক বা দেউতাকে তিনিওজনক সমানে মৰম কৰিব লাগিব কম বেছি কৰিব সকলো ফালৰ পৰা বেলেঞ্চ থাকে আচলতে এটাই সন্তান কিবা বেয়া কাম কৰিলে মাকে ধমকি দিলে দেউতাকে শেল্টাৰ দিয়ে দেউতাকে শেল্টাৰ দিলে দেউতাকে ধমকি দিলে মাকে শেল্টাৰ দিয়ে সেই ল'ৰাটোৱে ভাল কি বেয়া কি সন্মান কি অসন্মান কি এইবিলাক নিশিকেই পৰিয়ালত যেতিয়া ডাঙৰ হয় তো মাক বাপে আক্ষেপ কৰে আমাৰ কথা নুশুনে মোৰ প্ৰশ্ন সেইটো নিজৰ সন্তানে নিজৰ মাক বাপৰ কথা নুশুনাৰ কাৰণটো কি তাৰ দোষ আমাৰ গাৰ্জেনবিলাকৰ আৰু যদি আগলৈ যাওঁ তাৰ একমাত্ৰ কাৰণ আমাৰ মাত্ৰ এটা সন্তান জন্ম দিয়া এইটো কেৱল কোনোবাই আনচাইণ্টিফিক বুলি ক'ব কিন্তু ঠিক আধ্যাত্মিকো নহয় সামাজিক বা সংস্কাৰৰ দৃষ্টিৰেও এটা সন্তান লোকচানদায়ক তেওঁ স্কুলৰ শিক্ষকে এটা চাট দিব নোৱাৰে ছেকেণ্ডেৰী চিধা পুলিচত যাব ভাল কথা শিকিব কেনেকুৱা টিভি মোবাইল বাকী এইবিলাকত ভাল কথা শিকিবৰ কাৰণে ব্যৱস্থা কিমান আছে গতিকে তেওঁ ভাল হোৱাৰ চান্স একেবাৰে কম সেইকাৰণে হিন্দুৰ জনসংখ্যা বাঢ়িব লাগিব বেলেঞ্চ কৰিবৰ কাৰণেও সামাজিক দৃষ্টিৰেও হিন্দুৰ জনসংখ্যা যদি বাঢ়িব লাগে আমি আমাৰ জন্মৰ হাৰ বঢ়াব লাগিব আমি সেইটো ক'ব পাৰোঁ এই যে যুৱকবিলাক নষ্ট হৈছে মই মুঠেও যুৱকক দোষ নিদিওঁ তাৰ কাৰণে জগৰীয়া আমি গাৰ্জেনবিলাক কাৰণ তেওঁলোকক নিশিকালোৱে ভাল কি বেয়া কি তো সেইকাৰণে 3টা সন্তান একেবাৰে মনোবৈজ্ঞানিক দৃষ্টিৰেও চাইণ্টিফিক কথা হিন্দুৱে 3টা জন্ম দিব লাগে আৰু মুছলমানৰো বাৰ্থ ৰেট কমাব লাগিব আজি মুছলমানৰ আগতে আছিল যে বিভিন্ন পাকিস্তানৰ পৰা আহে 10টা সন্তান নিজৰ নামে 3টাৰ নাম জানে তো এইবিলাক আনচাইণ্টিফিক তো আজিৰ শিক্ষিত মুছলমান ছোৱালীবিলাকেও সেইটো নকৰে আৰু বিভিন্ন এইবিলাকত দেখা যায় ছ'চিয়েল মিডিয়াতো তেওঁলোকে এই কথাটো বুজে কিন্তু মাদ্ৰাছা এটা কাৰণ মাদ্ৰাছাত আজি মই আহোঁতে টিভিটো চাই আছিলোঁ পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে কৈছে তেওঁলোকৰ ছেকেণ্ড লেয়াৰ থাকিব মাদ্ৰাছাৰ ষ্টুডেণ্টবিলাক তাৰমানে মাদ্ৰাছাত বন্দুকৰ ট্ৰেইনিং দিয়া হয় নহ'লে যুদ্ধ কেনেকৈ কৰিব কাৰণ সেনাই কালি খুব বুজাই আছে মুনিৰে কাৰণ তেওঁলোকে ৰিজাইন দিব ওলাইছে কৈছে সেনাৰ ছেকেণ্ড লেয়াৰ ডিফেন্স তেওঁলোকৰ আজি কৈছে মাদ্ৰাছাৰ ষ্টুডেণ্টক ল'ব লাগিব অৰ্থাৎ মাদ্ৰাছাত কি শিকায় তাৰমানে এইবিলাক বন্ধ কৰিব লাগিব কিন্তু যিবিলাক মাদ্ৰাছাত নপঢ়া শিক্ষিত ল'ৰা ছোৱালী আছে মুছলমানৰ তেওঁলোকে বুজে এই কথাটো বাকী মুছলমানৰ মাজত শিক্ষাৰ ব্যৱস্থাটো খুব
মানে প্ৰচাৰ কৰিব লাগিব, বুজাব লাগিব তেওঁলোকক। মুছলমান সমাজৰ পৰাই বুজাব লাগিব, RSSে বুজালে নহ'ব। গতিকে মুছলমান সমাজক শিক্ষিত কৰা আৰু হিন্দু সমাজৰ এটা নহয় কমেও 3টা সন্তান জন্ম দিয়া, এইটো কৰিব লাগিব। আৰু আজি কেৱল মুছলমান বুলিয়েই নহয়, গোটেই পৃথিৱীত জনসংখ্যা বিস্ফোৰণ এটা সমস্যা। গতিকে ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমি সকলোৱে সতৰ্ক হ'ব লাগে। গতিকে RSSে ইমান ক'ব পাৰে যে জনসংখ্যা বেলেঞ্চ হ'ব লাগে, কাৰণ প্ৰকৃতিৰ যিমান ৰিচোৰ্চ, নেচাৰেল ৰিচোৰ্চ, সেইবিলাক বেলেঞ্চত আছে। তো এই দৃষ্টিৰে জনসংখ্যা বেলেঞ্চ হ'ব লাগে। মুছলমানৰ জনসংখ্যাৰ হাৰ কমাব লাগে, হিন্দুৰ অলপ বাঢ়িব লাগে। নহ'লে চৰকাৰে কি কৰিব লাগে সেইটো RSSে মতে কি চৰকাৰে কেনেধৰণে কৰিব সেইটো কাম? চৰকাৰে বিভিন্ন ল'ব পাৰে। চৰকাৰে জনসংখ্যা নিয়ন্ত্ৰণৰ ব্যৱস্থা আছে। বিদেশত যদি হৰিণাৰ জনসংখ্যা হ্ৰাস কৰিবৰ কাৰণে বন্ধ্যাকৰণ কৰিব পাৰে, ইয়াত মানুহৰ সংখ্যা হ্ৰাস কৰিবৰ কাৰণে এখন চৰকাৰে শিক্ষণ পাতি নোৱাৰে নেকি? নিশ্চিত পাৰে। চৰকাৰে নিয়ম কৰিলে হ'ল। চীনে এটা কৰিছিল, সংখ্যা কমাৰ কাৰণে 2টা কৰিছে। এই আমাতকৈ বেছি জনসংখ্যা আছিল তেতিয়া চীনৰ। চীনে কেনেকৈ কৰিছে? চৰকাৰে নিশ্চিত কৰিব পাৰে, কাৰণ আমাৰ ভৱিষ্যত প্ৰজন্মৰ ভৱিষ্যতৰ কাৰণে এইটো সকলোৱে চিন্তা কৰা উচিত। আৰু যদি মুছলমান সমাজে ভাবিছে জনসংখ্যা বিস্ফোৰণৰ দ্বাৰা ঠাই অধিকাৰ কৰিম, তো সেইটো অলিক কল্পনা হ'ব। এতিয়া সেই স্থিতি নাই, ক'তো পৃথিৱীত নাই। বিভিন্ন গোটেই বিশ্ব পৰিপ্ৰেক্ষিতত দেখিছোঁ আমি, তেওঁলোকে জনসংখ্যা বঢ়াই লাভ কৰিব পৰা নাই। এতিয়া মুছলমানেও বুজিব লাগে। এতিয়া মই এটা কথা অকণমান ৰাজনৈতিক বিষয়ত আপোনাক সুধিব বিচাৰিছোঁ, আৰু বিশেষকৈ মই যিটো আৰম্ভণিতে ক'লোঁ যে 14ৰ পিছত RSSৰ গুৰুত্বটো বা সংবাদ শিৰোনাম বেছিকৈ দখল কৰা হৈছে 14ৰ আগত যিমান দখল কৰিছে। তাৰ মাজতো আৰু এটা লেয়াৰ আহিছে, আৰু এটা পৰ্যায় আহিছে। সেই পৰ্যায়টো এইটো হ'ল যে 4 জুন 2024ৰ পিছৰ পৰা RSSৰ শিৰোনাম পূৰ্বতকৈও বেছি বাঢ়িছে। 4 জুন 2024 তাৰমানে লোকসভা নিৰ্বাচনৰ ফলাফল হয় নেকি বাৰু কথাটো? নহয়, তেনেকুৱা নহয় কথাটো। এতিয়া সংঘ চৰ্চাত আহিছে, সংঘৰ 100 পূৰণ হৈছে। এটা বেচৰকাৰী সংস্থা এই প্ৰথম দিনাখনেই পৰম পূজ্য ডক্টৰ যে ডক্স আৰম্ভ কৰিছে, আজিও ডক্স আৰামতে আছে। কেৱল হাফ পেণ্ট টু লং পেণ্ট হৈছে। একেই হিন্দু ৰাষ্ট্ৰ, একেই শাখা, একেই পদ্ধতি, একেই প্ৰবাস। গতিকে এই একে কাম কৰি কৰি 100 বছৰ অতিক্ৰম কৰা পৃথিৱীত এনেকুৱা অৰাজনৈতিক আৰু বেচৰকাৰী সংগঠন ক'তো নাই। সেইকাৰণে বিশেষকৈ আমাৰ এটা ৱেবছাইট আছে জইন RSS বুলি, সংঘৰ ৱেবছাইটত এটা পৃষ্ঠা আছে জইন RSS। লাখৰ হিচাপত জইন কৰে শিক্ষিত ল'ৰা ছোৱালীবিলাকে, ছোৱালীও আছে। কি RSS, কি ব্যতিক্ৰম বাকীতকৈ, কেনেকৈ 100 বছৰ হৈছে। আৰু এনেই বাকী মিডিয়াই কৰে এইটো, ইলেকশ্যন, উত্তৰ প্ৰদেশৰ নিৰ্বাচন, এই 400 পাৰ 330 পালে ইত্যাদি মিডিয়াই কৰে। বিজেপিৰ কিমান জিতিব কিমান নিজিতিব এইটো সংঘই ঠিক নকৰে। বিজেপি ৰাষ্ট্ৰৰ কাৰণে কাম কৰে, সেইটো তেওঁলোকে চিন্তা কৰিব। তেওঁলোকৰ প্ৰাৰ্থী নিৰ্বাচন কৰোঁতে খেলি মেলি হৈছে নেকি, তেওঁলোকে নিজৰ কাৰ্যকৰ্তা। কাৰণ ইয়াত কাৰণ এটা আছে, মই এইকাৰণে ক'ব লাগিব, কাৰণ লোকসভা নিৰ্বাচনৰ পাছত যিকেইটা বিধানসভা নিৰ্বাচন হ'ল হাৰিয়ানা, মহাৰাষ্ট্ৰ, দিল্লী, তাত RSSে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে বুলি কোৱা হৈছে। RSSে যিটো ড'ৰ টু ড'ৰ কেম্পেইন কৰিলে, মানে RSS মানে কি, RSSৰ সমৰ্থনত থকা লোকসকলে সেইকাৰণে গুৰুত্বটো বাঢ়িছে বুলি কয়। সেইটো প্ৰত্যেকবাৰ কৰে আচলতে, আমাৰ ইয়াতো কৰে। আমাৰ ইয়াত লোকজাগৰণ মঞ্চৰ নামত কৰে। আমাৰ এটাই এপিল থাকে, কিবা 100% ভোটদান হ'ব লাগে প্ৰত্যেকবাৰ আমাৰ। আৰু আবেদন সেইটোৱে থাকে, ভাল দল নিৰ্বাচন কৰক, বিজেপিৰ নাম নাথাকে তাত, ভাল প্ৰাৰ্থী নিৰ্বাচন কৰক, আৰু সঁচা অৰ্থত ৰাষ্ট্ৰৰ হিতৰ কাৰণে কাম কৰা, যাৰ যি আদৰ্শ লৈ কাম কৰিছে তাক কৰক। আৰু এতিয়া বিজেপি চৰকাৰ আহিছে, এতিয়া বিজেপিৰ বহুত MLA MP আছিল। 2004লৈ কিমান আছিল? 96 কেইজন আছিল। তেতিয়াও সংঘই কাম কৰিছে, তেতিয়াও এই বিষয় লৈ গৈছোঁ আমি যে ভাল প্ৰাৰ্থী নিৰ্বাচন কৰক, আৰু যি দেশৰ ৰাষ্ট্ৰৰ হকে কাম কৰিব এনেকুৱা প্ৰাৰ্থী। মই নাম নকওঁ, এনেকৈ বহুত কংগ্ৰেছৰ হৈ কাম কৰিছে, তেতিয়া বিজেপিৰ নাই তেতিয়া। সেইকাৰণে সংঘই সেইটো এপিল সকলোতে কৰে। দিল্লীত কৰিছে, ইয়াত আমি হাজাৰ হাজাৰ মিটিং কৰোঁ।
মই নিজে এইবিলাক বিষয় লৈ কেইবাটাও সমষ্টি চাওঁ আমাৰ দায়িত্ব থাকে তাৰ কাৰ্যকৰ্তাবিলাক লগোৱা কাৰণ জনসাধাৰণক জাগৰণ কৰিবৰ কাৰণে আমাৰ আন্দোলনৰ সময়তে আমি লোকজাগৰণ মঞ্চ কৰিছোঁ গতিকে জনসাধাৰণক জাগৰণৰ কাৰণে ভোটদান এইটো আমাৰ অধিকাৰ ভোটদান এইটো আমাৰ নাগৰিক হিচাপে কৰ্তব্য তো এইটো সকলোৱে কৰিব লাগে নহ'লে 30%, 40%, হাইয়েষ্ট 42% যুঁজতে চৰকাৰ শাসন প্ৰশাসন জনসাধাৰণ বিভিন্ন NGO কৰে এইবিলাক ভোট দিব লাগে বুলি আজি 65 পৰা 70% পাইছে আৰু ভোট বেছি হ'লেতো চিধা হিন্দুৱে জিতিব এইটো চিধা অংক ইয়াত 34% মুছলমান অসমৰ কথা কওঁ 34% মুছলমান হ'লে বাকী হিন্দু এতিয়া দলৰ কথা নকওঁ মই যদি সকলো মুছলমানে ভোট দিয়ে 34% হ'ব সকলোৱে হিন্দু ভোট দিলে 66% হ'ব কাৰ বেছি হ'ব এইটো চাইণ্টিফিক কথা সকলোৱে ভোট দিব লাগে সেইটোৱে মূল কাৰণ তাৰমানে মূল কাৰণ নহয় সেইটো এটা কাৰণ প্ৰধান কাৰণ তাৰমানে সকলোৱে ভোট দিলে মেজৰিটি হ'লে এতিয়া 30% মেজৰিটি হ'ব নোৱাৰে না 40% মেজৰিটি হ'ব নোৱাৰে 83-10% ভোট হৈছে কংগ্ৰেছে চৰকাৰ কৰিছে অবৈধ চৰকাৰ 10%ত গণতন্ত্ৰ নেকি ঠিক আছে ভোটৰ পাৰ্চেণ্টেজ বাঢ়িব লাগে ভোটৰ পাৰ্চেণ্টেজ বাঢ়িলে যাৰ সংখ্যা বেছি স্বাভাৱিক তাৰ লাভ হ'ব সেইকাৰণে সকলোৱে ভোট দিব লাগে সংঘৰ এইটো এপিল থাকে দিল্লীতো ঘৰে ঘৰে সেইটো কৰিছে অসমতো কৰিব কাৰণ সেইটো প্ৰত্যেক নাগৰিকে ভোট দিব লাগে গুৱাহাটীৰ প্ৰত্যেক ঘৰে ঘৰে যায় যোৱা মিউনিচিপাল ইলেকশ্যন কৈছে আমাৰ ঘৰতে এবাৰ লোকজাগৰণ মঞ্চ নাহিল দেখোন বুলি কৈছে আমাৰ কিবা বিশেষ কাৰ্যক্ৰম আছিল সেই সময়ত কাৰণ বাকী মানুহে জানে লোকজাগৰণ মঞ্চে কাগজখন লৈ আহিব ভোট দিয়াৰ আগতে এইখন চাব লাগে বিশেষ গুৰুত্বত অসমৰ স্বাৰ্থৰ কথাও থাকে তাত সন্মুখত ভয়াৱহী সীমান্ত ৰাষ্ট্ৰ কাইলৈ যদি ষ্টীল ৰেলপাত হৈ যায় যদি বেয়া কাম আৰম্ভ হয় আমি প্ৰথম ডিব্ৰুগড়ে আৰম্ভ হ'ব কথাটো কৈছোঁ গতিকে সকলোবিলাক এনেকুৱা বিষয়বিলাক চব থাকে তো সেইকাৰণে বহুত জনসাধাৰণে বিচাৰে বা এখন পত্ৰক আহিব লোকজাগৰণ মঞ্চত প্ৰত্যেকবাৰ কৰোঁ আমি বিজেপিক ভোট দিম বুলি আমি বা অমুকক নিদিব বুলি বা ডাঙৰ ডাঙৰ মানুহে পিছফালে বেনাৰ লৈ বিজেপিক ভোট নিদিব বুলি এনেকুৱা সংগই নকৰে সকলোৱে মুছলমানৰ ঘৰতো কয় ভোট দিয়ক আপোনাক মানে এটা মই চিধাকৈ আপোনাক প্ৰশ্ন কৰিব বিচাৰিছোঁ সেই প্ৰশ্নটো এইটো যে মই দেখা পোৱা আৰু মেইনলি স্পষ্টতাৰে যদি চাই যিটো ৰাইট উইং আছে আৰু লেফ্ট উইং আছে এই দুটাৰ মানে যিটো ইণ্টেলেকচুৱেলিটি আছে এই ইণ্টেলেকচুৱেলিটিটোক এই মুহূৰ্তত এই দুটা উইঙতে আপুনি ভাগ কৰিব পাৰে RSS ৰাইট উইঙৰ পৰা আহে আৰু বামপন্থী বিচাৰধাৰাসকল লেফ্ট উইঙৰ পৰা আহে লেফ্ট উইঙৰ যিখিনি আছে বামপন্থী আছে বামপন্থীয়ে বিগত সময়ছোৱাত দেখা পোৱা গৈছে যে তেওঁলোকৰ যিখনৰ কথা বতৰা তেওঁলোকে কয় সেইখিনি দেশৰ সমৰ্থনতকৈ দেশৰ বিৰোধিতাত যেন বেছি গৈছে তেনেধৰণৰ এটা অনুমান পোৱা যায় বামপন্থীবিলাক এই দেশৰ লগত কেতিয়াও নায়েই এই বামপন্থী এইটো এটা পশ্চিমৰ পৰা অহা এটা ধাৰণা এনেকুৱা পন্থী বুলি কোনো নাই যে RSS বা হিন্দুত্ববিলাক সোপন্থী বাওপন্থীয়ে দেশৰ কাৰণে কি কৰিছে চীনৰ সেনাক আমন্ত্ৰণ কৰিছে আমাক ৰক্ষা কৰা পুঁজিবাদৰ পৰা মুক্তি সেনা বুলি কৈছিল 83 ইলেকশ্যন আমাৰ ইয়াৰ বামপন্থী কেইটাই কি কৰিছে ইলেকশ্যন খেলিছে অবৈধ নিৰ্বাচনত বিদেশী বহিষ্কাৰত বিৰোধ কৰিছে সেইকাৰণে ছাত্ৰ আন্দোলনত কাৰোবাৰ কাণ কাটা গ'ল কাৰোবাৰ নাক কাটা গ'ল বামপন্থীসকল এই দেশৰ লগত কেতিয়াও নাই গতিকে তেওঁলোক যদি আমি লেফটিষ্ট বুলি কওঁ এতিয়া অকল লেফটিষ্ট এতিয়াতো আঙুলি মূৰত লিখিব পাৰে গতিকে লেফটিষ্ট প্ৰগ্ৰেছিভ এণ্টি নেশ্যনেল চববিলাক লগ হৈ বামফ্ৰণ্ট যিটো সোঁপন্থী বামপন্থী কৈছোঁ বামপন্থী হৈছে কেৱল বামপন্থী গোটেই ভাৰতত আঙুলি মূৰত লিখিব পৰা ডাঙৰ ডাঙৰ জেগাৰ নাম আছিল জেলতে আছে কেতিয়াবা আমাৰ মহাৰাষ্ট্ৰত আমাৰ সন্যাসী হত্যা কৰাৰ অপৰাধত কেতিয়াবা ৰাষ্ট্ৰবিৰোধী কামত NSA এনেকুৱা বিভিন্ন কাৰণত ডাঙৰ যিবিলাক নাম তেওঁলোকতো জেলতে আছে গতিকে সেইকাৰণে লিব্ৰাণ্ডো শব্দ বুলি কয় লেফ্ট লিবাৰেল
প্ৰগ্ৰেছিভ এই চব মিলাই পেলাই এটা আছে তেওঁলোক ৰাষ্ট্ৰবিৰোধীয়ে ৰাইটৰ বিৰোধ কৰি তেওঁলোক ৰাষ্ট্ৰবিৰোধীয়ে মইতো কওঁ তেওঁলোকক দালা তেওঁলোকে হয়তো পইচা পায় নহ'লে ইমান গালি খোৱাৰ পিছত ফেচবুকত টিভিত আমাৰ নিচিনা মানুহে নাক উলিয়াব নোৱাৰিলেহেঁতেন কিহৰ কাৰণে কৰি থাকে নিশ্চয় ক'ৰবাত তেওঁলোকৰ লাভ হয় সেইকাৰণে তেওঁলোকে কৰি থাকে অইন কাৰণ কোনো নাই একো নাই আৰু তেওঁলোকৰ কথা কোনেও নুশুনে এতিয়া মানে বামপন্থীৰ যিটো এটা ধাৰণা আছিল এতিয়া সেইটো একেবাৰে অস্তমিত সূৰ্যৰ দিশত আহি পৰিছে ভাৰতত বা অসমত বামপন্থীৰ তেওঁলোকৰ যিটো ধাৰণা আছে সমাজবাদ কি কমিউনিজিম সাম্যবাদ আৰু সাম্যবাদ এইটো নিজেই এটা আনচাইণ্টিফিক ধাৰণা সাম্যবাদ বুলি কয় তেওঁলোকে কমিউনিজিম চাকৰ আৰু মালিক একে হ'ব পাৰে নেকি পুৰুষ আৰু মহিলা একে হ'ব পাৰে নেকি এই ষ্টুডিঅ'ৰ এই ডেস্কত বহাকেইটা আৰু ইয়াৰ যেন প্ৰগ্ৰেম ডিৰেক্টৰ একে হ'ব পাৰে নেকি মালিকে ড্ৰাইভাৰটো একে হ'ব অবাস্তৱ কথা এটা মাৰ্ক্সে যিটো ধাৰণা দিছিল হেভ নটৰ সংঘৰ্ষ হ'ব চিন্থেচিছ ওলাব এই চিন্থেচিছ হ'লেতো বহুত দেশত এতিয়া গণতন্ত্ৰ হ'ল আৰু যিবিলাক আছে যিবিলাকৰ ব্যক্তিগত বা এনেকুৱা লাভ হৈছে তেওঁলোকে বামপন্থ নামত আৰু তেওঁলোকৰ বামপন্থীৰ চৰিত্ৰটো এটাও নাই তেওঁলোকৰ সমাজৰ কাৰণে কি কৰিছে কিমান ত্যাগ কৰিছে গতিকে বামপন্থী ভাৰতবৰ্ষতে নাই সেইকাৰণেতো MLA মন্ত্ৰীও নাই এতিয়া MP ও কমি গৈছে গোটেই ভিতৰে নক্সালবাদীবিলাকক কৰে আৰু তেওঁলোকৰ লগত নামটো আহে এইবিলাকৰ অস্তিত্ব নাইকিয়া হৈ যাব কাৰণ এই দেশৰ সমাজ ব্যৱস্থাত সামাজিক ব্যৱস্থাত এই দেশৰ সংস্কৃতিৰ লগত এইটো দুষ্কৃতিবিলাক থাকিব নোৱাৰে এইটো নিজে নিজে সমাপ্ত হ'ব ৰাইট উইঙে একো কৰিব নালাগে নিজে নিজে সমাপ্ত হ'ব এই ক্ষেত্ৰত যদি মই আপোনাক সোধো আপুনি ক'লে এইবাৰ সংঘৰ শতবৰ্ষ হ'বলৈ গৈ আছে মোৰ যদি ভুল হোৱা নাই RSSৰ এই বছৰ বিজয়া দশমীত শতবৰ্ষ সম্পূৰ্ণ হ'ব নেকি হয় বিজয়া দশমীত হ'ব এই শতবৰ্ষৰ কাৰণে আপোনালোকৰ পৰিকল্পনা কি আছে মানে এই বছৰৰ যিটো অক্টোবৰত দুৰ্গা পূজা হ'ব তাতে শতবৰ্ষ হ'ব শতবৰ্ষ পূৰ্ণ হ'ব হয় যোৱা মাৰ্চ মাহত আমাৰ অখিল ভাৰতীয় প্ৰতিসভাত নিৰ্ণয় হৈছে মুখ্য বিন্দু আছিল আৰু শতবৰ্ষৰ কাম এই বছৰ নহয় আমি 3 বছৰ আগৰ পৰা কৰিছোঁ মুখ্য কাম আছিল সংঘৰ কামৰ বিস্তাৰ আৰু সংঘৰ কামৰ দৃঢ়ীকৰণ আমাৰ শাখাবিলাক হঠাতে আৰম্ভ হয় আৰু কিছুদিন পিছত বন্ধ হয় আকৌ নতুন প্ৰচাৰক বিচাৰ থাকে আকৌ আৰম্ভ হয় আৰম্ভ হ'লে যাতে স্থায়ী হৈ থাকে এইকাৰণে কাৰ্য বিস্তাৰ দৃঢ়ীকৰণ দুটা শব্দ আমি কৈছোঁ এইটোতে আমি জোৰ দিছোঁ তো বিস্তাৰৰ দৃষ্টিৰে যোৱা 2 বছৰত বিস্তাৰ হৈছেই কাৰণ যোৱা বছৰ প্ৰায় 20,000 শাখা বৃদ্ধি হৈছে তো আমাৰ লক্ষ্য আছিল 1 লাখ এই বছৰত এই যোৱা মাৰ্চত 1 লাখ শাখা আমাৰ লক্ষ্য আছে তো শাখা 1 লাখ হোৱা নাই শাখা হৈছে 83,000 আৰু বাকী সপ্তাহত এদিন সাপ্তাহিক মিলন 32,147 আৰু 12,017 মাহত এবাৰ হয় মিলন চব মিলাই পেলাই আমি 1,27,000 হৈছোঁ কিন্তু আমাৰ লক্ষ্য আছিল শাখা 1 লাখ শাখা মানে আপোনালোকৰ মানে প্ৰতিদিন যিটো যিটো এঘণ্টাৰ কাৰণে সেইটোকে আমি শাখা এনে বাকীবিলাক আছে ব্ৰাঞ্চ নহয় য'ত নিৰ্মাণৰ কাম আৰম্ভ হয় য'ত আমি ব্যক্তি সংস্কাৰ ব্যক্তি নিৰ্মাণৰ কথা কওঁ সেইটো শাখা 1 ঘণ্টাৰ পৰা কাৰ্যক্ৰম তো সেই দৃষ্টিৰে আমি অলপ পিছ পৰি আছোঁ 10,000ৰ তো অহা বছৰ আমি এই 10,000 পাৰ হৈ যাম অৰ্থাৎ অলপ পিছুৱাই আছোঁ ভাবমতে আমি 1 লাখ পাৰ কৰিম আৰু চব মিলাই 1,27,000 হৈছে আৰু আমাৰ যিটো ধাৰণা আমি 1.5 লাখ পামগৈ চব মিলাই সাপ্তাহিক মিলন মিলাই পেলাই আৰু সেইকাৰণে মুখ্য কাম সেইটোৱে এই অক্টোবৰত নিশ্চিত কৰা হৈছে পূৰ্ণ গণবেশত ফুল ইউনিফৰ্মত ৰুট মাৰ্চ হ'ব কেৱল তৰুণ মানে যুৱকবিলাকৰ 15 পৰা 40ৰ ভিতৰত নৱেম্বৰত হিন্দু সন্মিলন হ'ব খণ্ড স্তৰত খণ্ড মানে ব্লক ডিচেম্বৰত সদ্ভাৱনা বৈঠক এই যে আমাৰ আজিকালিতো আৰু প্ৰয়োজন হৈছে অসমত আপাৰ আছাম লোৱাৰ আছাম যি এটা ভয়ংকৰ হৈছে বিহুটো বুলি আহিলে অসমীয়াগিৰি
সদ্ভাৱনা আমাৰ ইয়াত বহুত প্ৰয়োজন হৈছে তো সদ্ভাৱনা বৈঠকবিলাক আমাৰ খণ্ড স্তৰত হ'ব ব্লক লেভেলত জানুৱাৰীত আমি প্ৰবুদ্ধ গোষ্ঠী ইণ্টেলেকচুৱেল যিবিলাক আছে তেওঁলোকৰ প্ৰতি মাহৰ এনেকুৱা কাৰ্যক্ৰম আছে এই শতবৰ্ষত মুখ্য কাম আমাৰ যিবিলাক কাৰ্যকৰ্তা স্বয়ংসেৱক মানে যে বাহিৰত মেম্বাৰ বুলি কয় মেম্বাৰশ্বিপৰতো ব্যৱস্থা নাই আমি স্বয়ংসেৱক বুলি কওঁ স্বয়ংসেৱক কাৰ্যকৰ্তাবিলাকৰ প্ৰথমটো হৈ গ'ল পৰ্যাবৰণ আজি গোটেই পৃথিৱীত ভয়ংকৰ সমস্যা হৈছে প্ৰদূষণ ইত্যাদি সেইকাৰণে এনভাইৰনমেণ্টৰ এটাও ডাঙৰ সমস্যা তো পৰ্যাবৰণ আমাৰ বিষয় সেইকাৰণে প্লাষ্টিক ব্যৱহাৰ কৰিব নালাগে পানীৰ কম ব্যৱহাৰ কৰিব লাগে গছপুলি ৰোপণ তো এইবিলাক ব্যক্তি প্ৰত্যেক কাৰ্যকৰ্তা স্বয়ংসেৱকৰ পৰা আৰম্ভ কৰিব লাগে সমৰসতা এই যে উচ্চ নিচ ভেদভাৱ এই যে ক'লোঁ আমাৰ ইয়াতো তো সেই দৃষ্টিৰে আমাৰ মাজত কোনো ভেদভাৱ নাথাকে থাকিব নালাগে এই কথাটো আমাৰ পৰিয়ালৰ পৰা আৰম্ভ কৰিব লাগে আৰু কেৱল বাকীতে নহয় শাহু বোৱাৰী খুৰা খুৰী একোতো যৌথ পৰিয়াল নাইয়ে চুবুৰীয়া যদি দুখীয়া বা কিবা সম্পৰ্ক নাথাকে সমৰসতা মানে চব কেৱল উচ্চ নিচৰে নহয় আৰ্থিক অসামন্তৰ দৃষ্টিৰেও এইটো আমাৰ পৰিয়ালৰ পৰা আৰম্ভ কৰোঁ সংঘৰ কাৰ্যকৰ্তা আৰু ৰাইজে দেখিব লাগে যে এওঁলোকে কাকো উচ্চ নিচ বুলি নাভাবে এওঁলোকৰ আপোন পৰ বুলি নাই চব আপোন তাৰ স্বদেশী বিচাৰধাৰাৰ আদৰ্শত গোটেই পৃথিৱীত দেশবিলাক নিৰ্মাণ হৈছে স্বদেশী মানে আমাৰ কেৱল স্বদেশী বস্তুৱে কিনিব লাগে এনেকুৱা সংঘ আগৰ পৰাই নাই সেইবিলাক প্ৰয়োজন বাহিৰৰ কিনিব কিন্তু যিবিলাক পোৱা যায় ব্যৱহাৰিক দিশত স্বদেশী ব্যৱহাৰ কৰিব লাগে তাৰোপৰি আমাৰ সাংস্কৃতিক দৃষ্টিৰে জন্মদিন কেনেকৈ পালন কৰিম এই যে মেৰেজ এনিভাৰ্চাৰী পৰা মাক বাপেকৰ বিয়া পাতি দিয়াৰ বিকৃতি আহিছে এইবিলাক বন্ধ কৰা ঘৰত অলপমান ধাৰ্মিক কিতাপ পঢ়া পূজা পাঠ কৰা নামঘৰৰ লগত সম্পৰ্ক ৰখা গাঁৱৰ সমাজৰ লগত সম্পৰ্ক ৰখা বাকী মই কি পিন্ধিম কেনেকুৱা পিন্ধিম কি ম'ম' খামনে আমি হাজাৰমুখী পিঠা খাম ইত্যাদি চব সেইকাৰণে ভোজন ভ্ৰমণ ফুৰিবলৈ ক'ত যাম উটিত কিয় যাওঁ ঐতিহাসিক স্থানত যাওঁ এই চববিলাক বিষয় এই বছৰ বিশেষকৈ আমাৰ প্ৰত্যেক স্বয়ংসেৱক কাৰ্যকৰ্তাৰ পৰা আৰম্ভ কৰিব লাগে আমি আদৰ্শ হ'ব লাগে আৰু তাৰপিছত অহা অক্টোবৰৰ পিছত আমি সমাজলৈ যাম ভাই স্বদেশী মানিব লাগে বজাৰলৈ যাওঁতে মই প্লাষ্টিকৰ বেগখন নিদিলে ধমকি দিওঁ কবিটো কিনি পেলাই মই এখন সূতাৰ বেগ লৈ কিয় যাব নোৱাৰোঁ তো প্ৰথম মই নিজে যাব লাগে এতিয়া মই য'ত থাকোঁ বৰবাৰীত গ'লে সিহঁতে জানে কৈছে দাদাই বেগ লৈ আহে প্লাষ্টিকৰ নলয় প্লাষ্টিকৰ চাহ দিলে দোকানত চাহ নাখাওঁ আমাৰ চকত গাঁৱৰ চকত প্লাষ্টিক নাই আজিকালি গৈ কৈছোঁ যে গৰম পানী প্লাষ্টিকত খাবই নালাগে দিবই নালাগে চবতে কাগজৰ গিলাচ তো এই ধৰণৰ স্বদেশী পৰ্যাবৰণ এনভাইৰনমেণ্ট আৰু সমৰসতা এইটো নিজৰ পৰা আৰম্ভ কৰি অহা অক্টোবৰৰ পিছত ৰাইজে যাতে আমাক দেখি পেলাই অনুপ্ৰাণিত হয় তাৰ কাৰণে আচলতে সংঘৰ শতবৰ্ষটো স্বয়ংসেৱক কাৰ্যকৰ্তাৰ কাৰণে সমাজৰ কাৰণে নহয় সমাজৰ কাৰণে নহয় আচ্ছা সমাজৰ কাৰণে অহা বছৰ যাম ঠিক আছে মই এটা অন্তিম প্ৰশ্নৰে আপোনাৰ পৰা এই অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব অন্তিম প্ৰশ্নটো হ'ল কি যদিহে মানে যিহেতু এই বছৰ 100 বছৰ সম্পূৰ্ণ হ'ব সংঘই বিচাৰে নেকি যে আপোনালোকৰ যিটো এটা অখণ্ড ভাৰতৰ সপোন আছিলে বা সংঘৰ যিটো এটা অখণ্ড ভাৰতৰ সপোন আছিলে অখণ্ড ভাৰত সম্পূৰ্ণ নহ'লেও অন্ততঃ পাক অকুপাইড কাশ্মীৰ শতবৰ্ষৰ আগতে আহি যাওক না শতবৰ্ষৰ লগত আমি নকৰোঁ তুলনা আজি নহয় কাইলৈ এনে আহিব পাকিস্তানৰ জনসাধাৰণৰ যেনেকুৱা মানসিকতা পাকিস্তানৰ জনসাধাৰণে ভাৰতৰ লগত আহিব এক নম্বৰ এই ৰাজনৈতিক কথাবিলাকতকৈ সংঘই সামাজিক সাংস্কৃতিক কথাবিলাকত বেছি গুৰুত্ব দিয়ে গতিকে ভাৰতবৰ্ষৰ জনসাধাৰণ যাক হিন্দু বুলি কওঁ হিন্দু মুছলমান খ্ৰীষ্টিয়ান তো সেই সকলোবিলাক যিমান সংগঠিত হ'ব সকলো সমস্যা সিমান সমাধান হ'ব সংঘই তাতে বিশ্বাস কৰে সেইকাৰণে কেৱল সংগঠন স্বামী বিবেকানন্দই কৈছিল তো যে মই আমেৰিকাৰ পৰা এটাই শিকিছোঁ সংগঠন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰো কেৱল সেইটোৱে কাম হিন্দু সংগঠিত কৰা সংগঠিত হ'লে হিন্দু শক্তিশালী হ'ব আৰু আজি অহিংসা পালন কৰিব লাগিব শক্তিৰ প্ৰয়োজন দুৰ্বল মানুহে ক'ব নোৱাৰে মই তোমাক ক্ষমা কৰিলোঁ এই বেক বেল্ট এটাই ক'ব খুজি যাক তোক মই ক্ষমা কৰি দিলোঁ
গতিকে ক্ষমা কৰিবৰ কাৰণে অহিংসা পালন কৰিবৰ কাৰণেও শক্তিৰ প্ৰয়োজন সেইকাৰণে সংঘই শক্তি সঞ্চয়ৰ কাৰণে শক্তিশালী সমাজ গঢ়িবৰ কাৰণে সংগঠিত কৰা কাম এইটোৱে সংঘৰ মুখ্য কাম ধন্যবাদ জনাইছোঁ তীৰ্থংকৰ দাস কলিতা ডাঙৰী আপুনি আহিলে স্পষ্টতাৰে উত্তৰ দিলে এয়া আছিল ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ক্ষেত্ৰ বৌদ্ধিক প্ৰমুখ তীৰ্থংকৰ দাস কলিতা অত্যন্ত স্পষ্টতাৰে ক'লে যে সংগঠনেই মূল উদ্দেশ্য আৰু শতবৰ্ষত এইকেইটাই সংকল্প তেওঁলোকে ল'বলৈ গৈ আছে আজি এই মুখামুখি অনুষ্ঠানৰ পৰা মই দীক্ষিত শৰ্মাই বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ